নমস্কাৰ, মই মল্লিকা পুনৰ বহুদিনৰ মূৰত আজি পুনৰ মোৰ অংক বিষয়ক পাঠবোৰলৈ আগবাঢ়িছোঁ। আজি মই গণিতৰ পৰিমেয় সংখ্যাৰ যি ঘাত, সেই ঘাত সম্বন্ধে আলোচনা কৰিম। পৰিমেয় সংখ্যাৰ ঘাত সম্বন্ধে জানিবলৈ হ'লে প্ৰথমতে আমি কি শব্দটো পাইছিলোঁ? পৰিমেয় সংখ্যা। এই পৰিমেয় সংখ্যাটো কি আমি জানি ল'ব লাগিব। পৰিমেয় সংখ্যা হৈছে এনেবোৰ সংখ্যা য'ত বা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q শূন্য হ'ব নোৱাৰে। তেনেবোৰ সংখ্যা কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কয়। কি বুলি কৈছে? p/q আৰু p আৰু q হৈছে অখণ্ড সংখ্যা। মানে দুভাগৰ একটো হ'ব, কাৰণ দুভাগৰ একটো p আৰু q, p হৈছে 1, q হৈছে 2। 1 আৰু 2 দুটা অখণ্ড সংখ্যা আৰু qটো শূন্য হ'ব নোৱাৰে। ইয়াত q কি আছে? q2 আছে, হয়নে? গতিকে দুভাগৰ একটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। এই পৰিমেয় সংখ্যাৰ ঘাতনো কি, সেই সম্বন্ধে আমি আজি আলোচনা কৰিম। এই পৰিমেয় সংখ্যাৰ ঘাত, এতিয়া পৰিমেয় সংখ্যাৰ ঘাত বুলি ক'লে আমি চাব লাগিব, যদি a এটা যিকোনো পৰিমেয় সংখ্যা হয়। a কি বুলি কৈছে? এটা যিকোনো পৰিমেয় সংখ্যা। আৰু n এটা যোগাত্মক অখণ্ড সংখ্যা। nটো কি বুলি কৈছে? যোগাত্মক অখণ্ড সংখ্যা। তেন্তে a to the power n মানে কি হ'ব? a n বাৰ পূৰণ হৈ আছে। a পূৰণ a পূৰণ a n বাৰ পূৰণ হৈ আছে। মানে nটো যিকোনো এটা অখণ্ড সংখ্যা, যোগাত্মক হ'ব লাগিব। 1 2 3 4 5 যিকোনো হ'ব পাৰে। তেনেবোৰক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যাৰ ঘাত বুলি কোৱা হয়। কি হয়? a to the power n। ইয়াত কি হয়? a হৈছে ভূমি, এইটো কি বুলি কোৱা হয়? ভূমি। nক কি বুলি কোৱা হয়? a ৰ সূচক। আৰু তেতিয়া কি বুলি ক'ব? a to the power nক a ৰ nতম ঘাত বুলি কোৱা হ'ব। a to the power nক a ৰ nতম ঘাত বুলি কোৱা হ'ব। এতিয়া ঘাত মানে কি বুজি পাইছা নহয়? কোনো এটা সংখ্যাৰ ওপৰত যদি আমি সৰুকে 2 এটা লিখোঁ, তেতিয়া 2টো কি হ'ব? ঘাত হ'ব। যেনে দুভাগৰ একটো কি কৰিছোঁ মই? 5 বাৰ পূৰণ কৰিছোঁ। দুভাগৰ 1 পূৰণ, দুভাগৰ 1 পূৰণ, দুভাগৰ 1 পূৰণ, দুভাগৰ 1 পূৰণ, দুভাগৰ 1। এতিয়া দুভাগৰ 1 5 বাৰ পূৰণ হৈছে কাৰণে দুভাগৰ 1ৰ ওপৰত আমি কি কৰিম? সৰুকে 5টো লিখিম। তেতিয়া দুভাগৰ 1ৰ ওপৰত সেই সৰু যিটো 5 লিখিম, সেইটো হ'ব দুভাগৰ 1ৰ 5। তাৰপিছত চোৱা, দ্বিতীয়টো চোৱা, -1 ফুট এটা দিছোঁ ন? ফুটটো পূৰণ চিন বুজাইছে। -1 into -1 into -1 into -1। ইয়াত -1 কেইবাৰ পূৰণ হৈ আছে? -1 4 বাৰ পূৰণ হৈ আছে। গতিকে -1ৰ ওপৰত আমি সৰুকে 4 এটা লিখিম, সেই 4টোৱে হ'ব -1ৰ ঘাত। এতিয়া পৰিমেয় সংখ্যাৰ ঘাত বুলি ক'লে বুজি পাইছা? এতিয়া আমি সূচকৰ নিয়মলৈ যাওঁ। সূচকৰ কিছুমান নিয়ম আছে। এই পৰিমেয় সংখ্যাৰ যিবোৰ সূচক, কি বুলি কোৱা হয়? পৰিমেয় সংখ্যাৰ ঘাত বা সূচক। nক কি বুলি কোৱা হয়? a ৰ সূচক বুলি কোৱা হয়, হয়নে? গতিকে এই সূচকৰ নিয়মবোৰনো কেনেকুৱা সেইটো চাম। সূচকৰ বহুকেইটা নিয়ম আছে। সূচকৰ বহুকেইটা নিয়ম আছে। 1 নম্বৰ নিয়মটো হৈছে a to the power m into a to the power n equal a to the power m plus n। a ৰ ওপৰত কি আছে? m আছে, mটো হৈছে ঘাত, into a ৰ ওপৰত n আছে, nটো হৈছে ঘাত। এই দুটা কিহত হৈছে? পূৰণত আছে। যেতিয়া পূৰণত থাকিব, তেতিয়া ঘাত কেইটা কি হ'ব? যোগ হ'ব। কি হৈছে? a to the power m into a to the power n equal a to the power m plus n। দেখিছা নহয়? ঘাত কেইটা কি হৈছে? যোগ হৈছে। এতিয়া প্ৰথম উদাহৰণটো চাওঁ। প্ৰথম উদাহৰণটো কি হ'ব? প্ৰথম উদাহৰণটো চাইছোঁ। উদাহৰণটো কি আছে? 4 to the power 3 into 4 to the power 2।
4 to the power 3 into 4 to the power 2 তলৰ ভূমিকেইটা একেই আছে 4 আৰু 4 ওপৰৰ ঘাত কি আছে প্ৰথমটো আছে 3 দ্বিতীয়টো আছে 2 এতিয়া পূৰণত ঘাতকেইটা কি হয় বুলি পাইছিলো পূৰণত ঘাতকেইটা যোগ হয় এতিয়া 4 to the power 3 into 4 to the power 2 মানে 4 to the power 3 plus 2 তিনিটোৱে যোগ কৰিলে 5 হ'ব মানে উত্তৰটো হ'ব 4 to the power 5 এতিয়া 2 নম্বৰটো চাওঁ minus 1 by 2 whole to the power 5 into minus 1 by 2 whole to the power 3 ভিতৰৰ ভূমিটো একে আছে কি আছে minus 1 by 2 ঘাত কি আছে চাব লাগিব প্ৰথমটো ঘাত আছে 5 দ্বিতীয়টো ঘাত আছে 3 এতিয়া পূৰণত ঘাত কেইটা কি হয় বুলি কৈছো যোগ হয় গতিকে আমি ভিতৰত লিখিম minus 1 by 2 whole to the power 5 plus 3 5 3 যোগ কৰিলে কি হ'ব 8 হ'ব গতিকে উত্তৰটো হ'ব minus 1 by 2 whole to the power 8 হ'ব উত্তৰটো হ'ব এইটো এতিয়া ইয়াত কি সূত্ৰটো খাইছে a to the power m into a to the power n equal a to the power m plus n মানে পূৰণত ঘাত কেইটা কি হয় যোগ হয় যিকোনো এটা অংক দিলে সেই অংকটো সূচকৰ কোনটো নিয়ম লাগে সেইটো প্ৰথমে চাই ল'ব লাগিব ঠিক আছে এডোখৰলৈকে বুজি পাইছা এতিয়া তেনেকুৱা 3 নম্বৰ উদাহৰণটোলৈ যাওঁ 3 নম্বৰ উদাহৰণত কি দিয়া আছে 2 by 3 whole to the power 2 into 2 by 3 whole to the power 3 into 2 by 3 whole to the power 5 ইয়াৰ ভূমিকেইটা আছে 2 by 3 আৰু ওপৰৰ ঘাতকেইটা আমি পূৰণত কি কৰিম যোগ কৰিলে 2 plus 3 plus 5 যোগ কৰিলে কি হ'ব 10 হ'ব হয়নে গতিকে উত্তৰটো হ'ব 2 by 3 whole to the power 10 এতিয়া 2 নম্বৰ বিধিটো চাম 2 নম্বৰ বিধিটো দিছে a to the power n divide by হৰণ চিন দিছে মাজত a to the power n হৰণত কি হয় ঘাত কেইটা কি হয় বিয়োগ হয় a to the power m minus n পূৰণত ঘাত কেইটা যোগ হয় হৰণত ঘাত কেইটা বিয়োগ হয় কিন্তু ইয়াত চৰ্ত দিছে a টো শূন্য হ'ব নোৱাৰে আৰু m টো n তকৈ ডাঙৰ m ৰ মান n তকৈ ডাঙৰ হ'ব লাগিব আৰু a টো শূন্য হ'ব নোৱাৰে তেতিয়া ঘাত কেইটা কি হ'ব বিয়োগ হ'ব m ৰ পৰা ডাঙৰটোৰ পৰা সৰুটো ঘাত আমি কি কৰিম বিয়োগ কৰিম এটা উদাহৰণ প্ৰথমটো চোৱা 8 to the power 4 divide by 8 to the power 2 মানে 8 ৰ ওপৰত ঘাত আছে 4 হৰণ 8 ৰ ওপৰত ঘাত আছে 2 তলৰ ভূমিটো একে আছে 8 আৰু 8 মাজত আছে হৰণ চিনৰ ঘাত কেইটা কি হয় বিয়োগ হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব এতিয়া 4 ৰ পৰা 2 গলে 2 ওপৰত হ'ব 8 to the power 2 মানে 8 স্কয়াৰ মানে ওপৰত 2 থকা মানে 8 দুটা পূৰণ হৈ আছে 8 পূৰণ 8 8 আন গুণ কিমান হৈ গ'ল 64 হৈ গ'ল ঠিক আছে বুজি পাইছা কি কৈছে হৰণত ঘাত কেইটা বিয়োগ হয় মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব যদি m টো n তকৈ ডাঙৰ হয় এটা 2 নম্বৰ উদাহৰণটো চোৱা 2 to the power 5 whole to the power 8 মাজত আছে হৰণ চিন 2 to the power 5 whole to the power 4 এটা ভূমি দুটা একে আছে 2 to the power 5 okay 2 by 5 sorry 2 by 5 whole to the power 8 হৰণ 2 by 5 whole to the power 4 আৰু ভিতৰৰ ভূমিটো আছে 2 by 5 দুইটাতে হয়নে গতিকে 2 by 5 টো লৈ ললো আৰু হৰণত কি হ'ব ঘাত কেইটা বিয়োগ হয় বুলি কৈছো গতিকে ডাঙৰ আছে 8 8 ৰ পৰা 4 টো বিয়োগ হয় আৰু উত্তৰটো হ'ব 8 ৰ পৰা 4 গ'লে 4 2 by 5 whole to the power 4 তোমালোকে কোনটো কি নিয়মত খাব হেতু খালি প্ৰথমতে চাই ল'ব লাগিব এতিয়া 2 নম্বৰ নিয়মটোৰে আৰু এটা নিয়ম আছে হেতু হৈছে যেতিয়া m ৰ মান n তকৈ সৰু হয় তেতিয়া আমি কি কৰিম a to the power m হৰণ a to the power n য'ত m টো n তকৈ যদি সৰু হয় তেতিয়া লিখিব লাগিব 1 by a to the power n minus m মানে 1 by কৰি ল'ব লাগিব আৰু m ৰ পৰা n বিয়োগ কৰিব নালাগে n ৰ পৰাহে m টো বিয়োগ কৰিব লাগিব যদি m ৰ মান n তকৈ সৰু হয় এতিয়া চোৱা উদাহৰণ দিছো প্ৰথমটো উদাহৰণ 1 by 6 whole to the power 7 হৰণ 1 by 6 whole to the power 9 এতিয়া m ৰ মান আছে 7 n ৰ মান আছে 9
গতিকে m টো n তকৈ সৰু মানে নতকৈ 7 টো সৰু এতিয়া কি কৰিব লাগিব আমি পাইছো 1 বাই কৰি ল'ব লাগিব ওপৰত 1 এটা দি ল'ব লাগিব আমি ওপৰত 1 এটা দি ল'লো তাৰ পিছত ভূমিটো লিখিলো 1/6 হয়নে এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 9 বিয়োগ 7 মানে 1 বাই কি হ'ল 1/6 হোল টু দি পাৱাৰ 2 এতিয়া চোৱা এইখিনিলৈকে ঠিকে আছে যিহেতু ওপৰত 1 এটা আছে হয়নে ওপৰত কি আছে হৰটো আছে স্বভাগৰে আৰু ওপৰত লবটো আছে 1 গতিকে আমি ওপৰৰ 1 টো অতৰাবলৈ হলে কি কৰিব লাগিব ঘাতটোৰ আগত ইয়াত ঘাত আছে 2 2ৰ আগত কি কৰিব লাগিব বিয়োগ চিহ্ন এটা দি দিব লাগিব এইটো এটা শৰ্টকাট আছে হেতু চোৱা 1/6 হোল টু দি পাৱাৰ 7 হৰণ 1/6 হোল টু দি পাৱাৰ 9 আমি পাইছিলো হৰণত ঘাতকিটা বিয়োগ হয় হয়নে তেনেদৰে কৰোচোন এতিয়া স্বভাগৰ 1 হ'ব 7ৰ পৰা 9টো বিয়োগ কৰিলো ঠিক আছে এতিয়া 7ৰ পৰা তো 9টো বিয়োগ কৰিব নোৱাৰি গতিকে 9ৰ পৰা 7টো বিয়োগ কৰি চাম 9ৰ 7 গলে কি হ'ব 2 হ'ব চাবা 7ৰ আগত একো চিন নাই মানে যোগ চিন আছে 9ৰ আগত বিয়োগ চিন আছে হয়নে যেহেতু 9ৰ পৰা 7 গলে 2 এটা ডাঙৰ সংখ্যা আগত কি চিন আছে 9ৰ আগত বিয়োগ চিন গতিকে ঘাতটোৰ আগত কি হ'ব বিয়োগ চিন হ'ব বুজি পাইছা ওপৰতটোতকে তলৰটো অকমান শৰ্টকাট মানে ছুটি নিয়মত কৰা আছে তোমালোকে যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিলে হ'ব তাৰ পিছতো চোৱা 5 to the power 3 মাজৰ হৰণ চিন আছে 5 to the power 10 এতিয়া চোৱা প্ৰথমতে কি হৈছে m টো n তকৈ সৰু মানে 3 টো 10 তকৈ সৰু গতিকে ওপৰ 1 এটা লিখিলো তলত কৰিলো কি 10ৰ পৰা 3 টো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলো মানে 1/5 to the power 7 এতিয়া ওপৰৰ 1 টো অতৰাবলৈ হলে কি কৰিব লাগিব আমি 7ৰ আগত কি কৰিব লাগিব মাইনাস চিহ্ন এটা দি দিব লাগিব বুজি পাইছা আৰু শৰ্টকাটটো কি হ'ব 5 to the power 3 হৰণ 5 to the power 10 এটা কি হ'ব 5 to the power 3 minus 10 হ'ল আৰু 10ৰ পৰা 3 গলে 7 হ'ব আৰু 10ৰ আগত কি চিন আছে ডাঙৰ সংখ্যা আগত যেটো বিয়োগ চিন আছে গতিকে 7ৰ আগত কি চিন দিব লাগিব বিয়োগ চিন দিব লাগিব বিয়োগটো আমি ঠিকে কৰিলো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে হেতুহে ইম্পৰ্টেন্ট হেতুহে চাব লাগিব ঠিক আছে তোমালোকে এইখিনিলৈকে সূচকৰ মোৰ দুটা বিধি বুজি পালা a to the power m into a to the power n বিধিটো আৰু a to the power m হৰণ a to the power n বিধিটো বুজি পালা ইয়াৰ লগত জড়িত হোৱা কেইটামান হোমৱৰ্ক তোমালোকে কৰিবা ঘাত সূত্ৰ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা মই যেনেদৰে কৈছো ঠিক তেনেদৰে কৰিলে হ'ব প্ৰথমটো আছে 1/4 হোল টু দি পাৱাৰ 10 into 1/4 হোল টু দি পাৱাৰ 2 into 1/4 হোল টু দি পাৱাৰ 3 কোনটো সূত্ৰ প্ৰয়োগ হ'ব গমেই পাইছা দ্বিতীয়টো আছে 5 to the power 10 হৰণ 5 to the power 4 আৰু 3 নম্বৰটো হৈছে 1/7 হোল টু দি পাৱাৰ 3 মাজৰ হৰণ চিন আছে 1/7 হোল টু দি পাৱাৰ 5 আৰু 4 নম্বৰটো হৈছে -7 হোল টু দি পাৱাৰ 4 into -7 হোল টু দি পাৱাৰ 3 এইকেইটা হৈছে হোমৱৰ্ক তোমালোকে নিজে নিজে প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ এই সূত্ৰকেইটা বহুত ইম্পৰ্টেন্ট হয় ভৱিষ্যতৰ বাবেও যিকোনো কম্পিটিটিভ এক্সামত এই সূচকৰ নিয়মৰ ওপৰত জড়িত কিছুমান অংক আহে সি টেট হওক আসাম টেট হওক যিকোনো টেটতো আহিব পাৰে আৰু বেংকৰ পৰীক্ষাটো আহে প্ৰায় দেখা যায় এনেকুৱা কুৱেশ্যন অহা দেখা যায় গতিকে তোমালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কিবা তোমালোকৰ সুধিব লগা আছে তেনেহলে কমেন্ট বক্সত গৈ মোক সুধি ল'ব পাৰিবা আৰু মই ভাবিছো তোমালোকে এই ভিডিঅ'টো যদি ভালদৰে মন দি চোৱা তেতিয়াহলে তোমালোকে ভালদৰে বুজি পাবা আৰু তোমালোকৰ একো মনত চাগে কনফিউজন আহিব নালাগে মানে তোমালোকৰ একো খেলিমেলিও নহয় এনেকুৱা সূত্ৰ প্ৰয়োগ কৰি তোমালোকে সহজে অংকবোৰ কৰিব পাৰিবা গতিকে আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ আৰু তোমালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে